মহাপুৰুষ জনতাৰ প্ৰাণৰ শিল্পী সত্তা জুবিন গাৰ্গ, আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা এমাহ হৈছে আৰু এই এমাহটো আমাৰ অসমৰ মানুহৰ কাৰণে অতি বেদনাগধুৰ, অতি দুখ আৰু বিষাদেৰে ভৰা, এটা ৰিক্ততাৰে পূৰ্ণ এটা মাহ হিচাপে সকলোৱে উপলব্ধি কৰিছে। এটা বিশাল শূন্যতা আৰু পূৰণ কৰিব নোৱাৰা শূন্যতা, এই যিটো শূন্যতা তেওঁ এৰি থৈ গ'ল, ইয়াৰ কোনো বিকল্প নাই, কোনেও পূৰণ কৰিব নোৱাৰে। এই কথা মানুহৰ মৰ্মে মৰ্মে উপলব্ধি হৈছে, হৃদয়ংগম হৈছে। সেইকাৰণে একমাহ দিনটোত আমি যেতিয়াই থিয় হৈছোঁ, তেওঁৰ সকলো কথা আমাৰ মনলৈ আহিছে। তেওঁ কি গীত গাইছিল, গীতবোৰৰ মাজত নিহিত হৈ থকা কি আদৰ্শ, কি দৰ্শন, কি চেতনা, কি অসমৰ সমাজ, কি লোক সংস্কৃতিৰ আধাৰ, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ চেতনা, আৰু তেওঁ মানুহ হিচাপে কি দি থৈ গৈছিলে আমাৰ সমাজখনৰ সমন্বয়ৰ। মোক যিটো মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, এইটো মই ভাবোঁ যে পৃথিৱীৰ অতি সাহসী মানুহেহে তেনেকুৱা কথা ক'ব পাৰে। তেওঁ যিটো সনাতনী পৰম্পৰা তেওঁ বিলং কৰে, যে তেনেকুৱা ব্ৰাহ্মীণ পৰিয়াল, তেওঁ য'ৰ পৰা তেওঁ আহিছে তাৰ পৰা আহি এইটো কথা কোৱা, তাৰ পাছত ব্যাখ্যা কৰা বাকী কথাবোৰ, এইটো সাহসী নহ'লে কেতিয়াও ক'ব নোৱাৰে। গতিকে তেওঁৰ এইটো যিটো চিন্তাৰ মহানতা, তাৰ পাছত অসমৰ জাতীয় জীৱনলৈ অহা সংকটবোৰৰ সময়ত তেওঁ সেইবোৰৰ বিৰুদ্ধে লোৱা স্থিতি, গছ কাটিলে, জীৱ জন্তুক অন্যায় কৰিলে তাৰ বিৰুদ্ধে লোৱা স্থিতি, এইবোৰ দম নথকা মানুহে, সাহস নথকা মানুহে কেতিয়াও মুকলিকৈ ক'ব নোৱাৰে, কেতিয়াও ইয়াৰ বিৰুদ্ধে কেতিয়াও প্ৰচাৰ বা স্থিতিতা ল'ব নোৱাৰে। গতিকে সেইটো আদৰ্শক জীয়াই ৰাখিব লাগিব, তাৰ মাজতহে আটাইতকৈ বেছি শক্তি আৰু চেতনা নিহিত হৈ আছে। গতিকে আমি আজি এই কথাবোৰ এমাহৰ পিছত আমি আলোচনা কৰি সংকল্প লৈছোঁ যে জুবিন দাক অকল গান গোৱা, প্ৰেমৰ গান গোৱা বা প্ৰতিবাদৰ গান গোৱা বা চিনেমা বনোৱা জুবিন দাক আমি জীয়াই ৰাখিম সেইটোৱে নহয়, তাৰ উপৰিও তেওঁৰ গোটেই সত্তাটোক এটা মানুহ হিচাপে, তেওঁৰ আদৰ্শ, তেওঁৰ দৰ্শন, তেওঁৰ চিন্তাৰ যিটো মহান যিটো সত্তা, যি সত্তাই অসমৰ জনগণক আৱৰি ৰাখিছে, যি সত্তাই আমাক সদায় প্ৰভাৱিত কৰি আহিছে, সেই সত্তাটোক জীয়াই ৰখাৰ সংকল্প আজি লৈছোঁ। তেওঁৰ আদৰ্শ জীয়াই ৰখাৰ সংকল্প, তেওঁ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে, জীৱ জন্তু ৰক্ষা কৰিবৰ কাৰণে, অগণতান্ত্ৰিক অসাংবিধানিক কথা বতৰাবোৰ সম্প্ৰসাৰিত কৰাৰ বিপৰীতে তেওঁ লোৱা স্থিতিৰ যিটো আদৰ্শ, ইয়াক জীয়াই ৰাখিবলৈ আজি সংকল্প হৈছে, আমি গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগে লগে ন্যায় প্ৰক্ৰিয়াটো মানুহৰ মাজতে প্ৰশ্ন চিহ্ন এইটো কাৰণে আহিছে যে দীঘলীয়া হৈছে, দেৰি হৈছে। আৰু ন্যায় প্ৰক্ৰিয়াটোৰ যিবোৰ বিভিন্ন স্তৰবোৰত আমি যিবোৰ কথা দেখিছোঁ, আজি যিটো কথা কৈছে সেইটো কথা কাইলৈ মিল নাই, পৰহিলে তাৰ এটা হোমেৰো যদি কৈছে পৰহিলে কুমেৰো, কাৰোবাক খেনুক দেখি ৰন্ধা বঢ়া কৰিছে, খেনুক দেখি গুহাৰ মাৰিছে, কাৰোবাক ৰঙা দেখিছে, কাৰোবাক ক'লা দেখিছে, কাৰোবাক বগা দেখিছে। ন্যায় ব্যৱস্থাত সকলো সমান। প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰত য'ত জুবিন দা ঢুকাইছে, য'ত ইহলীলা সম্বৰণ কৰিলে, য'ত মহাপ্ৰয়াণ হ'ল, তাত থকা মানুহবোৰক যদি একচক তুমি ধৰি তেওঁৰ ওপৰত বিচাৰ কৰিছা, কাৰোবাক আকৌ পুলিচ মিলিটেৰী দি একদম ধুনীয়াকৈ লৈ আহিছা, আকৌ লৈ গৈছা, তাৰপিছত কৈছা ব্ৰাইট ফিউচাৰ, ব্ৰাইট কি বুলি ক'লে জানো, মুখ্যমন্ত্ৰীয়ে জানে। এইবোৰ নচলিব। আমি এইবোৰ মুখ্যমন্ত্ৰীৰ কথাত আমি খাতিৰ কৰা মানুহ নহয়, অসমৰ ৰাইজেও খাতিৰ নকৰে। গতিকে আমিও কৈছোঁ যে এইবোৰ নচলিব। আৰু জুবিন দা পুণ্য আত্মা হয়, খেলা নকৰিব, ৰাজনীতি নকৰিব। আমি যিবোৰে ৰাজনীতি আনুষ্ঠানিকভাৱে কৰোঁ, দলৰ পৰা কৰোঁ, প্ৰতিটো ৰাজনৈতিক দলকে কৈছোঁ ৰাজনীতি নকৰিব। আৰু যিসকলে ৰাজনীতি নকৰে, আনুষ্ঠানিক ৰাজনীতি, পাৰ্টি পলিটিক্স নকৰিও যিসকলে কৈ আছে যে ৰাজনীতি নকৰিব বুলি কৈ কোনোবা এটা শক্তিক সহায় কৰিবৰ কাৰণে, কাৰোবাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, কাৰোবাক সহযোগিতা আগবঢ়াবৰ কাৰণে যিসকলে দালাল টাইপ পেইড মানুহ হিচাপে যিসকলে কাম কৰিছে, তেওঁলোককো সকিয়নি দি কৈছোঁ, আপোনালোকেও ৰাজনীতি নকৰোঁ বুলি বেলেগক সহায় কৰা স্বাৰ্থত দেখি ৰাজনীতি নকৰিব। খোলাকৈ কৈছোঁ, চিধা কথা কোৱা মানুহক এইবোৰ নকৰিব। নাটক নকৰিব, নাটকবাজি নকৰিব জুবিন দাক লৈ। জুবিন দা পুণ্য আত্মা হয়। কোনোবাই এইবোৰ 2 নম্বৰী কৰিব, দালালি কৰিব, কোনোবাই নাটক কৰিব, ৰাজনীতি কৰিব, তেওঁলোকে পাব লগা কৰ্মফল পাই যাব। বিজেপি ন্যায়যুঁজত নামি পৰিছে, দাবী উত্থাপন কৰিছে, ন্যায় লাগে, কি ক'ব? এইটো ৰাইজে হাঁহিবলৈ আৰু হেৰিয়ে জেগাই হাঁহি ভাগৰি গৈছে কথা। ক'ৰবাত আন্দোলনটো হাইজেক কৰিব নেকি? নহয়, মানুহেতো অতি হাঁহিছে। মানুহে কৈছে যে এইবাৰ যিটো দলৰ চৰকাৰ আছে তেওঁলোক ন্যায় বিচাৰি ৰাজপথত নামিছে, এইবাৰ নেক্সট CID আৰু SIT ৰাজপথত নামিব। সেইদিন নাহিলেই হয় অসমৰ সমাজলৈ। আমিও বিচাৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমি যাতে কেতিয়াও নেদেখোঁ CID আৰু SIT বোলে ৰাজপথত নামিছে, ন্যায় লাগে আমাৰ। তাৰ পাছত শ্যাম কানু নামিব, তাৰপিছত সিদ্ধাৰ্থ নামিব।
তেওঁলোকেও ওলাই পিনে ক'ব যে আমাক ন্যায় লাগে, জুবিন হত্যাৰ ন্যায় লাগে, এইটোহে কথা। গতিকে চাওক, এইবোৰ কথাৰ মই কৈছোঁ নহয়, সত্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। মই আগতে কৈছোঁ, ভাষণত কৈছোঁ যে সত্যৰ ইতিহাস সময়ে লিখিব, সততাৰ বুৰঞ্জী সময়ে লিখিব। কোনোবাই বেয়া কাম কৰিব, কোনোবাই 2 নম্বৰী কৰিব, কোনোবাই এটা বিষয় বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব, পলিটিকেল এডভান্টেজ ল'বলৈ চেষ্টা কৰিব, তেওঁলোকে নীতিকিব অসমৰ মাটিত, তেওঁলোক নীতিকিব জনতাৰ দৃষ্টিত। মই আজি কৈ যাব খুজিছোঁ, 1 মাহ দিন আৱেগেৰে, প্ৰচণ্ড আৱেগেৰে, এইবোৰ কথা আজি কোৱা উচিতে নহয়, তথাপিও প্ৰচণ্ড আৱেগেৰে কৈছোঁ, ৰাজনীতি কৰিব যোনে, নাটক কৰিব যোনে, দালালি কৰিব যোনে, ইয়াৰ ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ যোনে বিচাৰিব, তেওঁলোক অসমৰ সমাজ জীৱনত, ৰাজনৈতিকভাৱে কোৱা নাই, অসমৰ সমাজ জীৱনত নীতিকিব, সময়ে সঠিক আৰু শুদ্ধ বিচাৰিব। কি কয়? বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টি জুবিন গাৰ্গক সঁচাকৈ ৰাজনীতি কৰিছে। নহয়, কি কৰিছেতো অসমৰ ৰাইজে বিচাৰ কৰিছে ন। অসমৰ জনগণে নহয়, সমগ্ৰ পৃথিৱীৰ মানুহে যিসকলে নিৰ্মোহভাৱে বিশ্লেষণ কৰি আছে, যিসকলে নিৰপেক্ষভাৱে চাই আছে, প্ৰত্যেকেই বিশ্লেষণ কৰিছে কোনে কি কৰিছে। গতিকে ৰাইজত এৰিছোঁ এইটো। বেছিকৈ ক'লে ৰাজনীতি কৰা হ'ব নহয়। মই ৰাজনীতিক দল এটাৰ সভাপতিটো কৈছোঁ, জনগণৰ বিচাৰ জনগণৰ ওপৰত, কিন্তু কিবা 2 নম্বৰী কৰি কোনো নিষ্ঠাৰ নাপায়, এইটো কিন্তু মই কৈছোঁ। আৰু জুবিনদাৰ ন্যায় আজৰি আনিবৰ কাৰণে আমি যুঁজিমতো। এতিয়াও মানুহ যুঁজিবৰ কাৰণে, মানুহ এতিয়াও সাজু আছে। অসমত মানুহ জীয়াই আছে যুঁজিবৰ কাৰণে, ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে। জনতা, মানুহ চব মৰি শেষ হৈ যোৱা নাই। যি অন্যায়ৰ ৰাজনীতি কৰা, স্বাৰ্থন্বেষী ৰাজনীতি কৰা, দালালৰ ৰাজনীতি কৰা, বা নিজৰ ৰাজনৈতিক মুনাফা লাভ কৰিবৰ কাৰণে কৰা ৰাজনীতি বাদ দিও সততা, সত্য আৰু ন্যায় প্ৰতিষ্ঠাৰ ৰাজনীতি কৰা মানুহৰ অসমত আছে আৰু থাকিব, শেষ হৈ নাযায়। ৰাইজে কৈছে মিঠাতেল নালাগে, ন্যায় লাগে। এইটো আৰু কি ক'ম, মুখ্যমন্ত্ৰী কৈছে বৰ্তমান আগন্তুক মুখ্যমন্ত্ৰী সুধিব যে তেওঁৰ পত্নীয়ে কেনেবাকৈ মিঠাতেলৰ ফেক্টৰী খুলিব খুজিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।